কেন্দ্রীয় অধিবেশন গোবিন্দ ভবন গীতা সত্র অসম বঙ্গ প্রান্তর সকল সত্রক লৈ আয়োজিত ধর্মসভার শ্রদ্ধার সঞ্চালক মহোদয় মানিকপুর গোবিন্দ ভবন গীতা সত্রর পরম পূজ্যপাদা সত্রাধিকার বিজলী মিত্র আই অন্যান্য সত্রর পরম পূজ্যপাদ সত্রাধিকার বৃন্দ ডেকা সত্রাধিকার বৃন্দ অন্যান্য ভকত বৈষ্ণৱ সকল আৰু অতিকৈ শ্ৰদ্ধাৰ এই মৰিগাঁও ক্ষেত্ৰৰ যিখন পৰম পুণ্যভূমি বুলি মই ভাবি লৈছোঁ সেই পৰম পুণ্যভূমিৰ ভকতানী আজি মোৰ কাৰণে এটা পৰম সৌভাগ্যৰ বিষয় কাৰণ এই অপাৰ বৈষ্ণৱ সমুদ্র মোর কোনো যোগ্যতাই নাই সর্বশাস্ত্র শিরোমণি গীতা বিষয়ত বক্তব্য রাখিবলৈ একমাত্র গুরু কৃপা শিরোধার্য কৰি দুই এষাৰ বক্তব্য আমি ৰাখিবলৈ গৈছোঁ। আপোনালোকে জানে সনাতন ধর্মর তিনিটা প্রস্থান যে তিনিটা প্রস্থানৰ ভেটি কৰি সনাতন ধর্মর ভেটি গড়ি উঠিছে সেই তিনিটা প্রস্থান হৈছে শ্ৰুতি প্রস্থান স্মৃতি প্রস্থান আৰু ন্যায় প্রস্থান। শ্ৰুতি বেদ উপনিষদক লৈ যিটো প্ৰস্থান হৈছে উপনিষদ প্ৰস্থান বুলি ক'ব পাৰি। ন্যায় প্রস্থান ব্যাসদেৱে উপনিষদক আলম কৰি যে ব্ৰহ্মসূত্ৰ ৰচনা কৰিছিলে সেই ব্ৰহ্মসূত্ৰটো সনাতন ধৰ্মৰ ভেটি জড়িত হৈ আছে। সেই ব্ৰহ্মসূত্ৰক ন্যায় প্রস্থান বুলি কোৱা হয় আৰু আন এখন স্মৃতি প্রস্থান যাক গীতা বুলি কোৱা হয়, গীতা প্রস্থান বুলি কোৱা হয়। এই গীতাকো শ্ৰুতি প্ৰস্থানতকৈ ব্যতিৰেক নহয়। শ্ৰুতি প্ৰস্থানেৰে সাৰ মৰ্ম, কাৰণ গীতা প্ৰস্থান কৈছে সর্ব উপনিষদৰ গাভ দুগ্ধা গোপাল নন্দনা পাৰ্থবস্য সুধীৰ ভক্তা দুগ্ধাং গীতাম মৃতম মহা। সর্ব উপনিষদ ইয়াক যদি এটা গাই গৰু বুলি কল্পনা কৰা হয়, দুগ্ধা গোপাল নন্দন কৃষ্ণ হৈছে এই গাই গৰু দহন কৰ্তা, বৎস হৈছে অৰ্জুন আৰু সুধীসকল এই অমৃততুল্য ভাগ গীতাৰ দুগ্ধৰ পানকাৰী। গতিকে সর্ব উপনিষদ সার বস্তুটো হৈছে এই শ্রীমদ ভগবত গীতা। সেইকাৰণে সর্বশাস্ত্র শিরোমণি বুলি কোৱা হয়। সেইকাৰণে আমাৰ গুৰুজনাই যিগৰাকী গুৰুজনা অসমৰ পঞ্চম মহাপুৰুষ কৃষ্ণানন্দ দেৱ গুৰুজনাই এই গীতাক আলম কৰি আকৌ ভাগৱতক আলম কৰি কলিহত জীৱক উপযুক্ত মাৰ্গ দৰ্শন কৰিবৰ কাৰণে দেখুৱাবৰ কাৰণে ধৰ্ম প্ৰচাৰ কৰি গৈছে, বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি গৈছে। সেই গীতাক আলম কৰিছে, নিশ্চয় কিবা এটা তাৎপৰ্য লুকাই আছে। কাৰণ গুৰুজনা সাধাৰণ ব্যক্তি নাছিলে, পৰম পুৰুষ ঈশ্বৰৰ স্বৰূপ তুল্য আছিলে। গতিকে গুৰুজনে গীতাক কিয় আশ্ৰয় কৰিলে, কিয় গীতাক ভেটি কৰি ল'লে তেখেতৰ ধৰ্ম প্ৰচাৰক, তাৰ প্ৰমাণ আমি শ্ৰীকৃষ্ণৰ মুখৰে শুনিবলৈ পাওঁ। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন গীতা মে হৃদয়ম পাৰ্থ গীতা মে পৰম গুৰু। হে অৰ্জুন গীতাক তুমি মোৰ হাৰ্ট বুলি ভাবিবা, হৃদয় বুলি ভাবিবা, আৰু গীতা মোৰ পৰম গুৰু তুল্য। কৃষ্ণই এই কথাটো কৈছে। ৰাইজ আপোনালোকে চাওক, হাৰ্ট এটা উদাহৰণ দিবলৈ যাওঁ। আমাৰ হাৰ্ট যদি সুস্থ সবল থাকে, হাৰ্টে দূষিত ৰক্তখিনি আনি পৰিশোধিত কৰি গোটেই অংগ প্ৰত্যংগত পৰিশোধিত ৰক্ত বিলোপাই দিয়ে।
বিলাই দিয়ে আৰু তাৰ ফলত আমি সুস্থ সবল দেহাৰে যিকোনো কাম কৰিবলৈ সমৰ্থ হওঁ। আৰু হাৰ্ট যদি দুৰ্বল হয়, ৰক্ত যদি দূষিত ৰক্তক শোধিত কৰি ছাপ্লাই কৰিব নোৱাৰে, তেনেহ'লে আমি ৰোগীয়া হৈ পৰোঁ। আজি আমি কলিহত জীৱ, আমি মায়াত পতিত হৈ, ষড়ৰিপুত পতিত হৈ আমি ৰুগ্ন হৈ পৰিছোঁ। আমাৰ প্ৰকৃত স্বৰূপ আমি পাহৰি পেলাইছোঁ, আমি দিগ্ভ্ৰান্ত হৈ পৰিছোঁ, আমি কিং কৰ্তব্য বিমূঢ় হৈ পৰিছোঁ। এনেকুৱা এটা সন্ধিখনত হাৰ্টে যেনেদৰে গোটেই শৰীৰটোক সুস্থ সবল কৰি ৰাখে, ঠিক গীতাৰ জ্ঞানী, গীতাৰ বাণীয়ে আমাক এটা সঠিক মাৰ্গ দৰ্শন কৰাব, যি মাৰ্গৰ মাধ্যমেৰে আমি সংসাৰ যুদ্ধত অৰ্জুনৰ নিচিনাকৈ জয়ী হ'ব পাৰিম। সেইকাৰণে সৰ্বশাস্ত্ৰ শিৰোমণি গীতাক স্বৰ্গত কৰি আমাৰ গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰি গৈছে। এইটোৱে গীতাৰ মহিমা, এইটোৱে গীতাৰ মহিমা। গীতাৰ হৃদয় বুলি সেইকাৰণে কোৱা হৈছে। এতিয়া আমি যদি গীতাৰ বিশ্লেষণ কৰিবলৈ যাওঁ, কিয় গীতাৰ হাৰ্টৰ লগত তুলনা কৰা হৈছে, তাৰ গোটেইখিনি সমল আমি গীতাত দেখিবলৈ পাওঁ। সাধাৰণতে আপোনালোকে জানে ৰাইজ ভক্তবৃন্দ, গীতা আজিৰ পৰা 5125 বছৰ আগত কুৰুক্ষেত্ৰৰ সমৰাংগনত ৰচিত হৈছিলে, মানে ৰাখিছিলে, বক্তব্য প্ৰদান কৰিছিলে অৰ্জুনক। এইখন আছিল যুদ্ধক্ষেত্ৰ। যুদ্ধক্ষেত্ৰত গীতা জ্ঞান প্ৰদান কৰিছিল। সংসাৰখন এখন যুদ্ধক্ষেত্ৰ। ইয়াত পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ পাণ্ডৱ, ষড়ৰিপুতাৰ বিকৃতি 100 কৌৰৱ। আজি পঞ্চ পাণ্ডৱ আৰু কৌৰৱৰ মাজত সতত যুদ্ধ হৈ থাকে। গতিকে এনেকুৱা এটা অৱস্থাত অৰ্জুন ৰূপ বা পঞ্চ পাণ্ডৱ ৰূপ যোদ্ধাসকলে কিং কৰ্তব্য বিমূঢ় হৈ পৰে। তেতিয়া যদি গীতাৰ বাণী, গীতাৰ জ্ঞান আমি সৰ্গত কৰোঁ, আমি এটা সঠিক মাৰ্গ, আমি কৰ্তব্যবোধ আমি বুজাই পাওঁ। আৰু এই কৰ্তব্যবোধৰ মাজেৰে কৰ্তব্য সম্পাদন কৰি আমি সংসাৰৰ যুদ্ধৰ অনায়াসে জয়ী হ'ব পাৰিম। অৰ্থাৎ আমি কাম জয় কৰি, ষড়ৰিপু জয় কৰি আমি পৰম পুৰুষ পৰমেশ্বৰৰ কৃপা পাত্ৰ হ'ব পাৰিম। কৃষ্ণ কৃষ্ণ। সেইকাৰণে গীতাক আমাৰ গুৰুজনাই তেওঁৰ ধৰ্ম, তেখেতৰ ধৰ্ম প্ৰচাৰৰ পৰম মাৰ্গ বুলি গ্ৰহণ কৰিছে।